মানি লৈছোঁ আপোনালোকে পংগু নহয়, তেনেহ'লে উজনি অসমত যাইখিনি সহায় কৰক। আজমল ডাঙৰীয়া কেলে আপোনালোকৰ ওচৰত ক্ষমা খুজিব? আপোনালোকে ওচৰত ক্ষমা খোজাৰ কাৰণ নাই নে? কোনো কাম কৰা নাই নে? এনেকুৱা আজমল ডাঙৰীয়া পইচা দিছে, সিহঁতে লৈছে, সিহঁতৰ মৰ্জি হিচাপত সিহঁতে ভৰি চুইছে আজমল ডাঙৰীয়াক। আপোনালোকে মিডিয়াৰ সন্মুখত আইখিনি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে, এইটোতো নহয়। এতিয়া আপোনালোকে কওকচোন, আপোনাৰ অসমীয়া মানুহ কেইটা মানুহ আহিছে সহায় কৰিবৰ কাৰণে উজনি অসমত? কেইটা মানুহ সহায় কৰিছে? অসমৰ বাহিৰৰ পৰা মানুহ যাইখিনি সহায় কৰি আছে, আকৌ আজমল ডাঙৰীয়া সহায় কৰি আছে। অসমীয়া মানুহ কেইটা সহায় কৰি আছে? এইটো দেখাই দিয়কচোন, দেখাই দিয়ক। আপোনালোকে সহায় কৰাটো ভুল হয় নেকি? ভুল যদি হয় তেনেহ'লে আৰু কি আছে, কি কৰা আছে? আৰু হিমন্তই ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি গ'লে, হিমন্তৰ আৰু ফটোকেইটা লৈ গ'লে, ভিডিঅ' কৰি লৈ গ'লে, তাৰপিছতো একো হিমন্তৰ খবৰেই নাই। আমি পংগু নহয়, আমি পংগু নহয়তো। 24 ঘণ্টাৰ ভিতৰত তেখেতে ক্ষমা খোজক। মাৰিম নেকি? থাপ্পড় দি মাৰিম নেকি? না, চবক না কৰিছো বোলে ভাই, আমাৰ ইছলামে এইটো নামানে। এইসকল পৰম্পৰা আছে। আমি অসমীয়া মহিলাসকলে, আমাৰ আইসকলে আমি পংগু নহয়, আমি পংগু নহয়তো। তেখেতে কি কৰিছে? তেখেতক সেৱা কৰিব লগা হৈছে, 500 টকা দিছে। আমি আইসকল 500 টকা মহিলা নেকি? আমি শিৱসাগৰ মহিলাসকলে 500 টকা মহিলা নেকি? গতিকে আজমল ডাঙৰীয়াক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ইয়াত আপুনি TRP ল'ম বুলি নাভাবিব। আৰু আমাৰ শিৱসাগৰৰ চৰাইদেউ, নাজিৰা, সোণাৰী আইসকল ইমান দুৰ্বল নহয়। বানপানী হৈছে বুলিয়ে, ঘৰ বাৰী ভাঙি গৈছে বুলি আমি ইমান দুৰ্বল নহয়। গতিকে স্পষ্টভাৱে আজমল ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত তেখেতে ক্ষমা খোজক। আইসকলক, আমাৰ ভনীসকলক ক্ষমা খোজক, নহ'লে কিন্তু ইয়াতকে পৰিস্থিতি বেলেগ পৰিস্থিতি হ'ব। আৰু কি কৰিম? মাৰিম নেকি? থাপ্পড় দি মাৰিম নেকি? না, চবক না কৰিছো বোলে ভাই, আমাৰ ইছলামে এইটো নামানে। এইসকল পৰম্পৰা আছে। যিসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাঁচ ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে। আমাৰ মুমচিং এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰিব, পাঁচ ধৰি চলাম কৰিব।